মৰমৰ ক্লাছ 12ত এবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিলে তোমালোকৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা গৈছে। আজিৰ দিনটোত বহুত ফোন কল পাইছোঁ, বহুত কেইটা মেছেজ পাইছোঁ হোৱাটছআপত বা আমাৰ ইউটিউব চেনেলতো বহুতখিনি কমেণ্ট দেখিছোঁ যে ছাৰ আপুনি ৰিজাল্ট কেতিয়া দিব, কিবা গম পায় নেকি, বা আপুনি এই বিষয়ে কি ক'ব, বা টুইট এটা দেখুৱাই দিছে বা স্ক্ৰীনশ্বট এটা দেখা পাইছোঁ যে এইটো কি হ'ব বা কোনদিনা দিব পাৰিব। চ' ভাবিলোঁ যিহেতু পাৰ্চনেলি চবকে কৈ থাকিবলৈ অলপ অসুবিধা, গতিকে ভাবিলোঁ এটা ভিডিঅ'ৰ যোগেদি তোমালোকক অকণমান মই ভিডিঅ' এটা বনাওঁ। চ' এতিয়া চোৱা, তোমালোকৰ দেখা পাইছোঁ বহুতকেইটা টুইট দেখিছোঁ বা বৰ্ডৰ এখন ৱেবছাইটৰ লোগো লগাই দিয়াও এখন মই দেখা পালোঁ, কোনোবাই পঠোৱা বা কোনোবা চেনেলৰ ক'ৰবাত পেজতো মই দেখা পাইছোঁ বা কিছুমান ইনষ্টাগ্ৰাম পেজতো দেখা পাইছোঁ যে 17 তাৰিখে ৰিজাল্ট দিব। চ' মই বুজি পোৱা নাই যে 17 তাৰিখে ৰিজাল্ট দিব বস্তুটো ওলাল ক'ৰ পৰা। তেনেকুৱাতো ক'তো মই ৰণোজ পেগু ডাঙৰীয়াই দিয়া দেখা পোৱা নাই ক'তো টুইট হওক বা তোমাৰ কোনো ধৰা প্ৰপাৰ বৰ্ডৰ কাউন্সিলৰ যিটো ৱেবছাইট, এই SSCBৰ ৱেবছাইটটোত তেনেকুৱা ধৰণৰ ক'তো দেখা নাই। চ' এই ৰিউমাৰবোৰ উলিয়াই কোনে একচুৱেলি। চ' মানে বস্তুটো চোৱা, এতিয়া তোমালোকৰ এণ্ট্ৰেঞ্চৰ কাৰণে সকলোৱে পঢ়া শুনা কৰি আছা। অহা কাইলৈ NCT এক্সাম আছে, এণ্ট্ৰেঞ্চ এক্সাম। চ' আজি কিছুমান ষ্টুডেণ্টে সেইটো টেনশ্যন লৈ আছে যে কাইলৈ এণ্ট্ৰেঞ্চ আছে, কাইলৈ ৰিজাল্ট দিব নেকি। ত' এনেকুৱা কোনো কথা নাই, তোমালোকে সেইটো লৈ পেলাই তোমালোকে হেডেক নল'বা বা তোমালোকে কোনো ধৰণৰ তোমাৰ এনজাইটিত নাথাকিবা যে কি হ'ব, কাৰণ কাইলৈ বহুত ষ্টুডেণ্টৰ এণ্ট্ৰেঞ্চ পৰীক্ষা আছে। ধৰা বা আপকামিং ধৰা আৰু কিবা কিবি এণ্ট্ৰেঞ্চ পৰীক্ষা আছে। লাষ্ট ডেট কিছুমান এক্সামৰ এণ্ট্ৰেঞ্চ পাছ কৰা এপ্লাই কৰা লাষ্ট ডেট কালিও পাৰ হৈ গৈছে। গতিকে এতিয়া তোমালোকে চোৱা, হায়াৰ ছেকেণ্ডেৰী অলৰেডি তোমালোকে ফাইনেল দিলা। এতিয়াতো তোমালোকে ৰিজাল্ট কাইলৈ দিয়ক, পৰহিলৈ দিয়ক, কিবা চেঞ্জ কৰিব পাৰিবা জানো? নাথিং, একো কৰা তোমালোকৰ হাতত নাই। তোমালোকৰ হাতত এটাই অপশ্যন আছে যে তোমালোকে এতিয়া যাতে তোমালোকে এণ্ট্ৰেঞ্চটো দি এখন ভাল কলেজত বা নিজৰ যিটো লাইনত যাব খোজা, যাতে এই বছৰতে যদি সোমাই যাব পাৰা তোমালোকৰ সুবিধা হ'ব। কিয়? কাৰণ দেখিছে প্ৰতি বছৰে পেটাৰ্ণবোৰ চেঞ্জ কৰি আছে। এই বছৰ ক্লাছ 12ত মেথছৰ চিলেবাছ চেঞ্জ কৰি দিলে। চ' অহা বছৰলৈ বা এণ্ট্ৰেঞ্চত কি নতুন ৰুলছ কিছুমান আনি দিব ক'ব নোৱাৰা। গতিকে এই বছৰ যিহেতু একো চেঞ্জ কৰা নাই এতিয়ালৈকে, গতিকে তোমালোকে চেষ্টা কৰা। এতিয়া প্ৰথম কথাটো আহি গ'ল যে কেনেকুৱা ধৰণৰ ৰিজাল্ট কোনদিনা দিব পাৰে। চ' এতিয়া চোৱা, তোমালোকৰ আজি হ'ল তোমালোকৰ 16th, মই ভিডিঅ'টো বনাইছোঁ। তোমালোকৰ 17th যিটো নিউজ ওলাই আছে সেইটো কমপ্লিট এতিয়ালৈকে বৰ্তমান এট প্ৰেজেণ্ট মই ভিডিঅ'টো বনাই থকালৈকে এইটো এটা ৰিউমাৰ বুলি ক'ব পাৰি। কাৰণ ৰণোজ পেগু ডাঙৰীয়াৰ যিটো ফেচবুক পেজ বা টুইটাৰ ক'তো মই দেখা পোৱা নাই, বা মই ৱেবছাইটত জাষ্ট অকণমান আগত চেক কৰিলোঁ যে কিবা দিছে নেকি। মই কোনোবাই দেখা পালোঁ যে 21ৰ আগত ৰিজাল্ট নিদিয়ে বুলিও কিবা এখন পেজ এখন দেখা পালোঁ একদম বৰ্ডৰ লগত। তেনেকুৱাও বৰ্ডে কোনো ধৰণৰ নটিফিকেশ্যন এতিয়ালৈকে দিয়া নাই যে 21 তাৰিখৰ আগত নিদিব বা 21 তাৰিখৰ পিছদিনা দিব বা 20 তাৰিখে দিব, একো ধৰণৰ তেনেকুৱা নাই। কিন্তু এটা কথা চিঞৰ হৈ থকা, তোমালোকে নেক্সট আৰু 4-5 ডেজ মানৰ ভিতৰত হয়তো ৰিজাল্ট দিয়াৰ খুব বেছি চান্সেছ আছে। আজি ধৰা মই ভিডিঅ'টো বনাই আছোঁ 16 তাৰিখে, হয়নে? গতিকে 16 তাৰিখে বনাইছোঁ, 17 তাৰিখে তোমালোকৰ ধৰা খোলা আছে, 18 তাৰিখে আমাৰ বন্ধ আছে, 19 তাৰিখে ছানডে পৰিলে, গতিকে 20 তাৰিখ সোমবাৰ, গতিকে ধৰি লোৱা 20, 21, 22 এই ধৰা 3 দিন মানৰ ভিতৰত, মানে মেক্সিমাম মেক্স টু মেক্স 22 তাৰিখ মান মই ধৰিছোঁ, তাৰ ভিতৰত তোমালোকৰ কোনোবা এদিন ৰিজাল্ট দিব। কিন্তু সেইটো কাইলৈ দিব বুলি কোনো তেনেকুৱা প্ৰপাৰ নটিফিকেশ্যন নাই। আৰু যিহেতু তোমালোকে এণ্ট্ৰেঞ্চ দিবা, মোৰ ছাজেশ্যন মোৰ ফালৰ পৰা কৈছোঁ, যিহেতু তোমালোকে এণ্ট্ৰেঞ্চ এটা দিবলৈ গৈ আছা, যিকোনো পৰীক্ষা হওক, নিট আৰু কেইদিননো আছে, নিট ক'বলৈ গ'লে ধৰা মে'ৰ ফাৰ্ষ্ট উইকত আছে, আৰু হাতত কেইটা দিন আছে, ধৰা 15 দিনমান আছে, 10-15 দিন। তাৰপিছত JEE পৰীক্ষা আহি আছে, JEEটো হৈ গ'ল। তাৰপিছত তোমালোকৰ ধৰা আছাম CEE আছে। গতিকে মোৰ ছাজেশ্যন, তোমালোকে কেতিয়া ৰিজাল্ট দিব সেইবোৰ একো চেঞ্জ কৰিব নোৱাৰা, যিহেতু এইটো তোমালোকে বেছি টাইম দিব চিন্তা কৰিব দৰকাৰ নাই। বৰ্ডে দিব, তেওঁলোকৰ নিজৰ মতে ৰিজাল্টবোৰ দিব, কিন্তু তোমালোকৰ হাতত কৰাটো তোমালোকে কৰা, এণ্ট্ৰেঞ্চৰ কাৰণে টাইমখিনি দিয়া প্ৰপাৰলি। এই বছৰ তোমালোকে লাগিলে এডমিশ্যন লোৱাৰ পিছত তোমালোকে আকৌ অহা বছৰ 1 বছৰ তোমালোকে প্ৰিপেৰেশ্যন কৰি থাকিবা ক'ৰবাত সোমাই লোৱাৰ পিছত, ভাল ৰেংক ওপৰলৈ গ'লে বেলেগ জেগাত যাবৰ কাৰণে। কিন্তু এটলিষ্ট এই বছৰটো লোৱা যাতে তোমালোকৰ সুবিধা হওক, কাৰণ বহুত ষ্টুডেণ্ট দেখা পাই থাকোঁ, এটা বছৰত মানুহৰ বহুত চেঞ্জ হৈ যায়। গতিকে তোমালোকে এই বছৰটোতে সোমাই ল'ব পাৰিলে তোমালোকৰ এটা বছৰ বাচি যোৱা, মানে তোমালোকে নেক্সট কিছুমান বস্তু প্লেন কৰিব পাৰিবা। নহ'লে এতিয়া যি বস্তু পঢ়ি আছা, তোমালোকে 12ত যি পঢ়িলা আকৌ একেখিনি বস্তু আকৌ এবছৰ পঢ়িব লাগিব। গতিকে চেষ্টা কৰে এই বছৰতে সোমাই যাবৰ কাৰণে। আৰু বাকী তেনেকুৱা কোনো ধৰণৰ মই বুজি নাপাওঁ, এই নিউজবোৰ আহে ক'ৰ পৰা যে কাইলৈ দিব, পৰহিলৈ দিব, ক'তো কোনো প্ৰপাৰ নটিফিকেশ্যন নাই, একো নাই। ৰণোজ পেগু ডাঙৰীয়াও টুইট কৰা নাই বা বৰ্ডেও একো দিয়া নাই 20 তাৰিখে দিব, 17 তাৰিখে দিব, 22 তাৰিখে দিব, 21 তাৰিখৰ আগত নিদিয়ে। এইবোৰ ক'ৰ পৰা কোনে উলিয়াই থাকে, কি ইণ্টেনশ্যন লৈ, কি মটিভত উলিয়াই, মই বুজি নাপাওঁ। কিন্তু যোনে কৰে এইবোৰ বৰ বেয়া কৰে, কাৰণ ল'ৰা ছোৱালীক
এটা ডাইৰেকশ্যনত পঢ়ি আছে, কোনোবাই প্ৰিপেৰেশ্যন কৰি আছে, কোচিং কৰি আছে। চ' ঘপককৈ এনেকুৱা এটা নিউজ পোৱাৰ লগে লগে এটা এনজাইটি হয়, এটা পৰিয়ালটোৰ ওপৰতো গোটেই যে কেনেকুৱা হ'ব, কি হ'ব পাৰে, আৰু কলেজবোৰৰ ওপৰতো টিচাৰৰ ওপৰতো প্ৰেছাৰ আহে যে ষ্টুডেণ্টে গাৰ্জেনে ফোন কৰিব ধৰা কেতিয়া দিব। গতিকে তেনেকুৱা কোনো কথা নাই, বৰ্ডে যেতিয়াই দিব, কিন্তু এটা ধৰি থোৱা এটা সপ্তাহৰ ভিতৰতে তোমালোকৰ ৰিজাল্টখিনি দিব, আৰু আশা কৰিছোঁ সকলোৰে ৰিজাল্টবোৰ ভাল হ'ব। গতিকে এইখিনিয়ে ক'বলগীয়া যে কোনো ৰিউমাৰত বিলিভ নকৰিবা, বা বৰ্ডে তোমালোকে ৱেবছাইটটো এতিয়াও যদি চেক কৰা কোনো ধৰণৰ নটিফিকেশ্যন, মই এখন দেখা পালোঁ 21 তাৰিখে যিখন দিব বুলি 21 তাৰিখৰ আগত নিদিয়ে বা 21 তাৰিখৰ পিছত দিব, সেইখনো চব ফেক। কোনে ইমান কাৰ হাতত ইমান টাইম থাকে যে এনেকুৱা ধৰণৰ ফেক কিছুমান এডিটিং কৰি একদম পূৰা লগো চগো বহাই, ইমান এইবোৰ কৰি থকাতকৈ এটলিষ্ট নিজে কিবা এটা ভাল কাম কৰক। যোনে কৰিছে ল'ৰা ছোৱালীখিনিক যাতে বিপথে পৰিচালিত নকৰে বা এনেই এটা মিছা এটা এনজাইটি ক্ৰিয়েট নকৰে, সেইটোৱে। ঠিক আছে, তোমালোকে ভালদৰে থাকা, প্ৰিপেৰেশ্যনবোৰ কৰা, যিখিনি এণ্ট্ৰেঞ্চ আহি আছে সেইখিনি চোৱা, লগতে প্ৰিপেৰেশ্যনবোৰ কৰি থাকা, আৰু যিখিনি ফৰ্ম ফিল আপ হ'বলৈ বাকী আছে, এগ্ৰিকালচাৰৰ ফৰ্ম ফিল আপ হ'বলৈ আছে, সেই বস্তুবোৰ ৱেবছাইটবোৰ চোৱা। সেইবোৰত তোমালোকে কেনেকুৱা কুৱেশ্যন আহিছিলে, বা আমাৰ যিটো আমাৰ এণ্ড্ৰইড এপ্লিকেশ্যন চিন্ময় কেমেষ্ট্ৰি পইণ্ট, তাতো আমি পঢ়াই আছোঁ এণ্ট্ৰেঞ্চ ৰিলেটেড, আছাম CW হওক, এগ্ৰিকালচাৰ হওক, বা এনেকুৱা এণ্ট্ৰেঞ্চবোৰ। গতিকে তোমালোকে এনেকুৱা বস্তুবোৰ চোৱা যাতে যিবোৰে তোমালোকৰ হেল্প হওক। ঠিক আছে, আশা কৰিছোঁ ভালদৰে আছা তোমালোক, নিজৰ স্বাস্থ্যৰ যত্ন ল'বা। থেংক ইউ।